পীযুষ কি হল এনেকৈ অকলে অকলে বহি আছো যে মই ভাত বাহুংগিয়া ঐ মই ভাত বাহুংগৈ আহ সোনকালে আহ সেইখিনি ঠাই মাটিৰ ভেলু সাংঘাতিক বাঢ়িছে আপোনালোকৰ মাটিৰ প্লটৰ কাষৰ প্লটটোৱে হ'ল তৰুণী সেনাপতিৰ শুনিছোঁ তেওঁ বোলে ৰিয়েল ইষ্টেট কোম্পানী এটাক তেওঁৰ মাটিখিনি দিছে 42 crores লগত দুটা ফ্লেটো দিব এটাত নিজে থাকিব আৰু আনটো ভাড়া দিলেও 30-40 হাজাৰ টকা মাহে আহি থাকিব শুনিছেনে মাটিখিনি পলৰ নামত থকা হলে এই সুবিধা আপুনি ল'ব পাৰিলেহেঁতেন আপুনিতো মোক সেইটো কাম কৰি দিম বুলি কৈছিল তাৰ বাবে পীযুষৰ এটা সহি নালাগিব জানো সহি প্ৰয়োজন হ'ব নহয় কিন্তু পীযুষে জানো সহি কৰিব আৰু যদি কিবা বুদ্ধিৰে সহিটো কৰেও মই যদি পিছত বিপদত পৰো মানে হিটো দেখা নাপায় পিছত যদি পুলিচ কিবা পুলিচৰ কথা আপুনি চিন্তা নকৰিব মোৰ ওপৰত ৰিস্ক চাই দিয়ক মই ঠিক কৰি দিম নহয় সব কি হ'ল ইমানকৈ আকৌ কি চিন্তা কৰি আছে নহয় মানে মায়ে কথাটো গম পালে বেয়া পাব গালি পাৰিবলৈ দিয়ক এই সেগতে ঘৰৰ পৰা আঁতৰি থাকিব পাৰিব আকৌ আৰে 42 crore আৰু দুটা ফ্লেট পালে যিকোনো মানুহে যিকোনো সম্বন্ধ সেট কৰিব পাৰে আৰু এনেও পলৰ লগত এইখন ঘৰৰ কোনো তেজৰ সম্পৰ্ক নাই নহয় আছে জানো তেনেহলে মই এগ্ৰিমেন্ট ৰেডি কৰো নেকি আপুনি মাত্ৰ সুবিধা বুজি সাইনটো লৈ ললেই হ'ল পাৰিবনে কি কৰিছ তই পীযুষ কি হ'ল বহুদিনৰ পৰা ধূপৰ গোন্ধ পোৱা নাই বৈ চাগে পাহৰিয়ে থাকিলে মই ভাবিলো ময়ে জ্বলাই দিওঁ তাইনো কোনফালে চকু দিব চাওঁ দে মই লগাই দিছো অ মা বৌয়ে এইবোৰ জানি বুজি কৰি থকা নাইতো কি কলি তই এনেকুৱা কথাবোৰে ঘৰবোৰ ধ্বংস কৰে আমি দুয়োটাই ৰাতিপুৱাই ওলাই যাওঁ তাই গোটেই ঘৰখনৰ চাফ চিকুণ কৰাৰ পৰা খোৱা বোৱাৰ ব্যৱস্থা কৰালৈকে সকলো অকলেই কৰে কিনো ভাবি থাক তই চাওঁ যাচোন আঁতৰ মই লগাই দিওঁ কিন্তু এটা কথা মনত ৰাখিবা যেটো চাকৰিৰ কাৰণে তুমি তোমাৰ পিঠিৰ পৰা বেকাৰৰ লেভেলটো আতৰাই সমাজৰ আগত থিয় দিছা যেটো চাকৰিৰ কাৰণে আজি তুমি সম্পত্তিৰ ভাগ নালাগে বুলি কৈছা হেতু চাকৰি কিন্তু তোমাক মোৰ দেউতাই দিয়া হে অন্ধ লৰাটোক বিঘা বিঘা মাটিৰ কি প্ৰয়োজন আছে কোৱা তুমি তাৰ সন্মুখৰ ঠালখনত
মাত্ৰ কেইটামান ভাত আৰু লাখুটি এডাল হ'লেই তাৰ জীৱনটো সুন্দৰকৈ চলি যাব নিজৰ অধিকাৰৰ বাবে যি কৰিব লাগে মই কৰিম তুমি একো কৰিব নালাগে কেৱল চাই থাকা এই চাকৰিটোৰ বাবে আজি মই একো এটা সিদ্ধান্ত ভালকৈ ল'ব নোৱাৰা হৈছো গগন দা মই যদি এই চাকৰিটো ৰিজাইন দি দিওঁ মই বাৰু বেলেগ এটা চাকৰি এৰেঞ্জ কৰিব পাৰিমনে কি কথা কও মই গম পাইছোঁ মায়ে কালি তোমাক তেনেকৈ কোৱাৰ বাবে তোমাৰ মনটো বেয়া লাগি আছে নহয় জানো মা দাদা দুজনে অফিচলৈ গুচি যায় আপুনিও কামত ব্যস্ত হৈ থাকে আমনি লাগে এইখিনি সময় সেইকাৰণেহে কিন্তু তুমি কোচিং চেণ্টাৰ চলাব পাৰিবা জানো প্ৰিন্স আছেই নহয় সিয়ে কৰিব সকলো কাম মই মাত্ৰ লগত থাকিলেই হ'ল সদায় সদায় এনেকৈ ভূতৰ পাত্ৰ হৈ থাকিব মই বেয়া পাওঁ বৌ মোৰোতো মন যায় নিজাকৈ কিবা এটা কৰিবলৈ কেৱল দেখা নাপা বুলিয়ে মই মোৰ জীৱনৰ আগত হাৰ মানিব নিবিচাৰোঁ বৌ মই তোমাৰ মনৰ কথা বুজি পাইছোঁ মায়ো বুজি পোৱাহেঁতেন মই মাৰ লগত কথা পাতিম তুমি একেবাৰে চিন্তা নকৰিবা মুঠতে তোমাৰ সপোন পূৰণ হ'বই মই আছোঁ তোমাৰ লগত বৌ নেকি অঁ ময়ে ৰবা বৌ খাবলৈ কিবা যোগাৰ কৰিছে নেকি নাই ৰবা কাপোৰখিনি ধুবলৈ আছে ইছ ৰাম দাদাৰো যে গোটেই কাপোৰ সোপা লেতেৰা হৈ আছে জানানে মেচিনটোও বেয়া হৈ আছে এইফালে মোৰ কঁকালৰ বিষটো উফ ৰাম বৌ 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 আপুনি বহি দিয়কচোন বহি দিয়ক দেখিছানে আকৌ ধৰিছে বিষটোৱে লাহে লাহে বহি দিয়ক ইমান কাপোৰ ধুবলৈ আছে দাদাৰ কাপোৰকেইটা ময়ে ধুই দিম দিয়ক নালাগে নালাগে ময়ে ধুম দিয়া লাহে লাহে আপোনালোকে মানে মোক একো কাম কৰিবলৈ চান্সেই নিদিয়ে মোৰ সেইকাৰণে বেছি আমনি লাগে একো নহয় দিয়ক এহে তুমি বৰ জেদ কৰা বুজিছা মোৰ একদম মন নাছিল লোৱা ইমান জেদ কৰিছা যেতিয়া এইটো দাদাৰ শ্বাৰ্ট এইটো পেণ্ট এইটো এটা পেণ্ট এইটো কুৰ্তা এইখিনি কাপোৰ ধুলেই হ'ল এইটো আকৌ কি আহিল এহে চোৱা ভুলতে মোৰো কাপোৰ গুচি গ'ল তুমি কিন্তু সেইটো নুধুবা দেই একো নহয় বৌ মই ধুই দিম দিয়ক হে কি কথা কোৱা নুধুবা আকৌ আপুনি মোৰ মাৰ নিচিনা গতিকে আপোনাৰ কাপোৰ ধুই দিওঁতে মোৰ একোৱেই নাযায় তুমিও কিন্তু কেতিয়াবা অন্তৰ চুই যোৱাকে কোৱা জানানে বৌ থেংক ইউ ছ' মাছ কিয় আপুনি মোৰ কোচিং চেণ্টাৰটো খুলি দিয়াত সহায় কৰি দিম বুলি কৈছে নহয় তোমাৰ ভাল লগা কাম এটা কৰিবলৈ বিচাৰিছা মই তোমাক ছাপোৰ্ট নকৰিম নেকি কিবা বাৰু সেইবোৰ তুমি বাদ দিয়া তুমি কাপোৰকেইটা ধুই লোৱা লাহে লাহে ধুবা দেই বৌ মই পটককৈ ধুই দিছোঁ ধুই থাক বাপেকে শুনা পৰি
মই কেতিয়াও মা আৰু ভাইটিৰ মনত দুখ দিব নিবিচাৰো আৰু তোমাক মই আজি লাষ্ট টাইমৰ কাৰণে ক'লো এনেকুৱা কথা যাতে তুমি নেক্সট টাইম কেতিয়াও নুলিওৱা তহঁতি সেইবিলাক একো চিন্তা কৰিব নালাগে বাকী মাটি বাৰী সকলো দেউতাকে তাৰ নামতে লিখি থৈ গৈছে নাই নাই এতিয়া মই সিহঁতক এইবিলাক কথা নকওঁ 2 বছৰমান ৰখচোন তাৰমানে বাকীবোৰ সম্পত্তিও পীযুষৰ নামতে উইল কৰি থৈছে হ'ব দে মই যদি কিবা অসুবিধা পাওঁ তোক জনাম বাৰু ঠিক আছে পৰি মা মই মানে আপুনি চাহ খাবনে সুধিবলৈ আহিছিলোঁ তুমি চাহ বনাবা মই নেখাম হ'বলা খাম আকৌ যাব নোৱাৰে আজি মনটো ভাল লাগি গ'ল ভাইটিটোৱে ফোন কৰিছিলে মামাৰ ল'ৰা আজি চাৰ্কল অফিচলৈ আহিছিলে আহোঁতে আমাৰ মাটিখিনিৰ কথা শুনি পেলাই মোলৈ ফোন কৰিলে এৰ আকৌ কি হ'ল শুনা না তোমাক কথা এটা ক'বলগীয়া আছিল নকওঁ দিয়া তুমি বেয়াই পাবা তেনেকুৱা যদি কিবা সন্দেহ আছে নালাগে ক'বলৈ নহয় মানে কথাটো বৰ চিৰিয়াছ আছিল তুমি কিন্তু খং নকৰিবা হা মানে মায়ে কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিছিলোঁ আমাৰ বোলে বাকীখিনি মাটিও উইল কৰিব উফ ৰাম মাটি 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 এইবোৰ কথা মই সদায় শুনি শুনি পাগল হৈ গৈছো মই সেইকাৰণে ক'বলৈ বিচৰা নাছিলোঁ তুমি আগতে মোৰ কথাটো শুনি লোৱাচোন ভালকৈ তুমি আমাৰ ভৱিষ্যতৰ কথা কি ভাবিছা একো ভাবা নাই মই লাইফটো ইমান ইজি নহয় পল আমাৰ ভৱিষ্যতৰ কথা আমিয়ে ভাবিব লাগিব মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ ভৱিষ্যতৰ কথা ভাবিয়েই হাইৱেৰ কাষৰ মাটিখিনি তুমি মাক আমাক দিবলৈ কোৱা লাগিলে আমাক চন্দ্ৰপুৰৰ মাটিখিনি নালাগে আৰু বাকী সম্পত্তিও আমাক নহয় মানে অলপ কমাই দিলে হ'ল পৰি মই তোমাক অলৰেডি গোটেই কথাখিনি কৈছোৱে তথাপিও তুমি কিয় বুজি নোপোৱা হেয়া তুমি অকণমান ঠাণ্ডা হোৱাচোন চোৱা তুমি আগতে মোৰ কথাটো শুনা আমি যদি সেই মাটিখিনি কোনোবা ৰিয়েল ষ্টেট কোম্পানীক দিওঁ মানে মই অলপ কথাও পাতিছিলোঁ 42 কোটি টকা দিব লগত 2টা ফ্লেটো দিব চোৱাচোন আমি কিমান সুখত থাকিব পাৰিম শুনা পৰি মই কেতিয়াও মা আৰু ভাইটিৰ মনত দুখ দিব নিবিচাৰো আৰু তোমাক মই আজি লাষ্ট টাইমৰ কাৰণে ক'লো এনেকুৱা কথা যাতে তুমি নেক্সট টাইম কেতিয়াও নুলিওৱা কৈ দিলোঁ মই কিন্তু পলক কোনে বুজাব এইবোৰ কথা ইফালে ভাইটিৰ পৰা চুহি লোৱাৰো একো উপায় বিচাৰি পোৱা নাই মানুহৰ জীৱনলৈ সুযোগ সদায় নাহে সেই কথাটো কিয় বুজিবলৈ চেষ্টা কৰা নে পলে মাটিখিনি কোম্পানীক দিব পাৰিলে অকল আমাৰে নহয়
আমাৰ আহিবলগীয়া সন্তানৰো জীৱন সুৰক্ষিত হ'ব। অকল মৰমক ধিয়াই বহি থাকিলে আজিৰ যুগত মানুহে উন্নতি কৰিব নোৱাৰে। মাহঁতে হয়তো বেয়া পাব, আমাৰ ওপৰত খং কৰিব, কিন্তু কিমান দিনলৈ কৰিব? এবছৰ, 2 বছৰ বা অতি বেছি 5 বছৰ। তাৰপিছত আহি তেওঁলোকৰ ওচৰত ক্ষমা খুজিলেইতো হ'ল। কিন্তু পলক কোনে বুজাব এইবোৰ কথা? ইফালে ভাইটিৰ পৰা চুহি লোৱাৰো একো উপায় বিচাৰি পোৱা নাই। এটা কাম নকৰোঁ কিয়? ভাইটিৰ প্ৰজেক্টটোত যদি ময়ো জড়িত হৈ লওঁ, তেনেহ'লে চহীটো লোৱাত দেখোন একো অসুবিধাই নহ'ব মোৰ। অফিচিয়েল কিবা কামত প্ৰয়োজন হয় বুলি পৰি পল গ'ল নেকি? মা অফিচত মিটিং এখন আছে, সেইকাৰণে সোনকালেই গ'ল। মা বিজুছে আজিকালি মনটো বৰকৈ মাৰি থাকে, তাৰ বহুত হেঁপাহ আছিল। হেঁপাহ কৰিলে কিটো হ'ব? যোগ্য হ'ব লাগিব। সিনো তাত কোনটো কাম কৰিব কোৱাচোন? নিজকে চম্ভালিব নে কি পঢ়াবই পাৰিব? মিছা মিছিকৈ প্ৰিন্সৰ কষ্টহে হ'ব। আৰু দিনটোৰ বাবে তাক তালৈ পঠিয়াই আমিও ঘৰত মানুহখিনি কেনেকৈ থাকোঁ কোৱাচোন? ঘৰৰ কোনোবা এজন লগত থকা হ'লে কথাটো বেলেগ আছিলে। যদি মই থাকোঁ মা, মানে ঘৰৰ কামখিনি হোৱাৰ পিছত মই ঘৰত এনেই থাকোঁ, প্ৰয়োজন হ'লে ময়ো তাৰ লগত যাব পাৰিম। আৰু সি কিবা এটা কৰিবলৈ বিচাৰিছে যেতিয়া আমি তাৰ মনটো ভঙাটো জানো ভাল হ'ব? ঠিক আছে, তুমি তাৰ লগত গ'লে মোৰ একো আপত্তি নাই, কিন্তু তুমি যোৱাৰ আগতে পলক এবাৰ জনাই ল'বা, ঠিক আছে? আহোঁ দিয়া। আপুনি সঁচাকৈ কৈছেনে? মই জানো তোমাক কেতিয়াবা মিছা কথা কওঁ। থেংক ইউ ছ' মাছ বৌ, থেংক ইউ। হ'ব হ'ব, ঘৰৰ মানুহক থেংকছ নিদিয়ে। বাৰু তুমি অলপ বহা, মই ফ্ল'ৰখন মুচি আহোঁ। ৰাতিপুৱাৰ পৰা কঁকালৰ বিষটোৱে এৰাই নিদিয়া হৈছে। সেইবুলি আৰু তুমি জেদ ধৰিবলৈ নাহিবা ঘৰ মুচিবলৈ, মই বেয়া পাম। ঠিক আছে বৌ, আপুনি বেয়া পোৱা কাম মই একোৱেই নকৰোঁ। যাওক, কিন্তু লাহে লাহে। বৌ, কিবা হেল্প লাগিলে ক'ব, মই সহায় কৰি দিব পাৰিম। হ'ব। বৌ, কিবা হেল্প লাগিব নেকি? নালাগে দিয়া। ঠিক আছে, আপুনি কিন্তু লাহে লাহে কাম কৰিব দেই। মই ৰুমলৈকে যাওঁ। আপুনি বেয়া পোৱা কাম মই একোৱেই নকৰোঁ। সি ফ্ল'ৰখন মচি দিয়াহেঁতেন মই ভাতকেইটাকে ৰান্ধিব পাৰিলোহেঁতেন। এতিয়া বেয়াকৈও একো ক'ব নোৱাৰা হ'লো। একো নকৰোঁ, শুই থাকিম এতিয়া। পৰি, অ' পৰি। মা, আজি ইমান সোনকালে আহিলে যে? কৰোণাৰ কাৰণে অফিচটো ভালকৈ হোৱা নাই যে, তাতে আজি শনিবাৰ, সেইকাৰণে গুচি আহিলোঁ চান্সটো পাই। পৰি ক'ত? বৌ ভিতৰতে আছে। বৌৰ গাটো সিমান ভাল নহয়। কিয়? কি হৈছে? কঁকালৰ বিষ। তেনেহ'লে আকৌ তাই কাম কিয় কৰিছে? তুমি এইকেইটা চেনিটাইজ কৰিবাচোন। অ' পৰি, পৰি কি হৈছে তোমাৰ?
নাই নাই আজি আপুনি ইয়াত আহিব নালাগে মা মানে ঘৰতে আছে কাইলৈ আহিব মই টাইমটো জনাই দিম পিছত ইয়াত দেখোন পাৰ্মিশ্যনৰ কথা একো লিখাই নাই মাটিখিনি মই স্বইচ্ছাৰে দাদাৰ নামত কৰি দিছোঁ সেইটোহে লিখা আছে তুমি কেনেকৈ জানিলা